আৰু ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে এওঁলোকে কামটো হাতত লৈছে যদি আমিও তেওঁলোকক সফল কৰিব লাগিব। প্ৰাইজ পাম বুলিয়ে নহয়, যি 2-টকা যাব সেই পইচাই এজন দুখীয়া ল'ৰা ছোৱালীক পঢ়াব পাৰিব। আৰু যিবিলাক মানুহে ধৰক চিকিৎসাৰ কাৰণে পইচাৰ অসুবিধা তেওঁলোকেও চিকিৎসাৰ কাৰণে সহায় এটা হ'ব। তো এভৰিৱান আছোঁ বৰ্তমান গোলাঘাট কাকডোঙা বুলি কয়। আহিছিলোঁ এখন খেলৰ প্ৰমোচনৰ কাৰণে। ইয়াৰ আগতো আমি গোলাঘাটত আৰু এখন খেল প্ৰমোচন কৰিছিলোঁ, তাতো ভালকৈ খেলখন হৈ গ'ল। প্ৰাইজটো আমাৰ এজেণ্টজনৰ দ্বাৰাইহে 2-এজনে পালে, বাট মোৰ বৰ নুফুটিলে, লাগ বেয়া বুলি ক'ব লাগিব। খেলখনে এনেকুৱা ভাগ্য পৰীক্ষা নে কি কয়। বাকী ইয়াতো আমি আহিছোঁ, ইয়াত অহাৰ উদ্দেশ্য আৰু এটা আছে। ইয়াৰ যিখিনি আপোনাৰ মই দেখাই আছোঁ, ইয়াতে আপোনাৰ দেখা পাইছে, ইয়াত লিখা আছে নহয় উদ্যম ছ'চিয়েল ডেভেলপমেণ্ট ফাউণ্ডেশ্যন। এই ফাউণ্ডেশ্যনটোৰ মানে এওঁলোকৰ বহুতখিনি ছ'চিয়েল ছাৰ্ভিচ কৰে এওঁলোকে। আৰু ইয়াত যিখিনি খেলৰ পৰা প্ৰাইজখিনি পাবই, তাৰ উপৰি যিখিনি পইচা বাচি থাকিব তেওঁলোকে ছ'চিয়েল ছাৰ্ভিচত লগাম বুলি কৈছে মানে অলৰেডি তেওঁলোকে লগাইছে। এতিয়া এখন এম্বুলেঞ্চ দেখা পাইছে, এই এম্বুলেঞ্চখন তেওঁলোকৰে হয়। তেওঁলোকৰ ছ'চিয়েল আপোনাৰ ছাৰ্ভিচৰ কাৰণে এই এম্বুলেঞ্চখন তেওঁলোকৰ মানে ফাউণ্ডেশ্যনৰ পৰা কিনি কেনে ৰাইজক সেৱাৰ্থে দিয়া হৈছে। বাকী আপোনাৰ কি প্ৰাইজ আছে সেইখিনি কৈ ল'ম। বাকী এনেই কামৰ নমুনাটো আপোনালোকক দিছোঁ, চাওক। আপোনালোকে টিকেট এটা লৈছে 100 টকা দি, তাতে আপোনাৰ 10-20 টকা আমিও পাম। তাৰোপৰি বাকীকেইটা পইচা কমিটিলৈ যাব। কমিটিৰ পোৱাৰ উপৰিও খেলখন হৈ যোৱাৰ পিছতো যিকেইটা পইচা বাচি থাকিব তেওঁলোকক কেনেকুৱা ধৰণে সহায় কৰা হয় চাওক। এওঁলোকৰ উদ্দেশ্য হৈছে এনেকুৱা ধৰণৰ। বাকী এইখিনি চাওক, সহায় সহযোগ কেনেকৈ কৰা হৈছে ইয়াতে দেখা পাইছে, গোটেইখিনি এনেকৈ দি দিছে। বাকী এই কিনাৰৰ লিষ্টখন দেখা পাইছে নহয়, সেই লিষ্টখন গোটেইখন এওঁলোকে কাম কৰাই মানে যিখিনি ফটো আছে বা কিবা আছে এওঁলোকে ইয়াত দি দিছে। প্লাছ আপোনাৰ এইটো চাইডো চাওক, ইয়াতো চাওক কিমানখিনি এওঁলোকে কাম কৰিছে ছ'চিয়েল ছাৰ্ভিচৰ সৈতে। বহুতখিনি কিছুমান যিবিলাক ল'ৰা ধৰক পঢ়িবলৈ মেলিবলৈ অলপ অসুবিধা হয় তেওঁলোককো হেল্প কৰা হৈছে। প্লাছ যিবিলাক আপোনাৰ ধৰক মেডিকেল কৰিব নোৱাৰে, কিছুমান ট্ৰিটমেণ্ট কৰিব নোৱাৰে, তেওঁলোককো তেওঁলোকে সহায় সহযোগ কৰিছে। আৰু সেই ইয়াতে দেখা পাইছে কিন্তু চব। তো খেলখনৰ উদ্দেশ্য সেয়াই, যিখিনি পইচা বাচিব, যিখিনি লাভালাভ হ'ব তেওঁলোকে ছ'চিয়েল ছাৰ্ভিচত লগাব। তো সেইটো কাৰণে আমি আহিছোঁ। ভাগ্য পৰীক্ষা কৰি চাব পাৰে আপুনি এবাৰ। এটা টিকেটত ল'ব পাৰিব অনলি 100 টকা। আৰু কি প্ৰাইজ আছে মই আপোনালোকক দেখুৱাই দিছোঁ পটাপট। ইয়াতে ফাৰ্ষ্ট প্ৰাইজ হৈ যাব আপোনাৰ এখন স্কৰপিঅ' এন আহিব, এখন ফাৰ্ষ্ট প্ৰাইজ। আৰু এইফালে আপোনাৰ এল্ট' K10 এখন আহিব, এখন আপোনাৰ 6 নম্বৰ প্ৰাইজত আহি যাব। কি আছে মই বুকখনত একবাৰ কৈ দিম, হ'লেও প্ৰাইজকেইটা একবাৰ দেখুৱাই লৈছোঁ আপোনালোকক। এইখন আপোনাৰ বুক প্ৰাইজত আহি যাব। ছুইফ্ট ডিজায়াৰ এখন আহি যাব। বুকৰো খেল হ'ব, তো তেনেকুৱা ধৰণে আপোনাৰ কুপনৰো খেল হ'ব। বাকী এইফালে আপোনাৰ ৱেগনাৰ এখন আছে, ৱেগনাৰখন আহি যাব আপোনাৰ 3rd প্ৰাইজ আহিব। আৰু 4th প্ৰাইজ আহিব আপোনাৰ কেৰি, ছুপাৰ কেৰি এখন আহিব। এখনে মাইলেজটো ইয়াত এনেই দি দিছোঁ আৰু 18.9 kmpl। তো এখন ছুপাৰ কেৰিও আহি যাব। এখন নতুন হয়, মানে অকল এডভাৰটাইজমেণ্টৰ কাৰণে আনিছে, বাট নতুনখনৰ তেলৰ অসুবিধাৰ কাৰণে নতুনখন আনিব নোৱাৰিলে। আৰু যিখিনি পুৰস্কাৰ মই একবাৰ আপোনাৰ বুকখনতো দেখাই দিছোঁ। এটা কুপনৰ দাম আপোনাৰ 100 ৰুপিজ হ'ব। বাকী ইয়াত দেখা পাইছে আপোনালোকে, ইয়াতে আপোনাৰ ফাৰ্ষ্ট প্ৰাইজটো চাওক, স্কৰপিঅ' এন। ছেকেণ্ড আহিব কিয়া ছনেট। থাৰ্ড আহিব মাৰুতি চুজুকি ৱেগনাৰ। 4th আহিব মাৰুতি চুজুকি ছুপাৰ কেৰি আহি যাব। আৰু কিয়া ছনেটখন কিন্তু বৰ্তমান নাই, আজি তেল ভৰাব নোৱাৰিলে কাৰণে অকণমান ডিপুত ভিৰ লাগিছে, তেল ভৰাব নোৱাৰিলে কাৰণে তেওঁলোকে আনিব নোৱাৰিলে ইয়ালৈ। বাকী মাৰুতি চুজুকি চেলেৰিও আহি যাব 5th প্ৰাইজ। 6th আহি যাব মাৰুতি চুজুকি এল্ট'। 7th আহিব TVS আপাচি। 8 নম্বৰত আহিব হিৰো এক্সট্ৰিম। 9th আহিব ছুপাৰ হিৰো স্প্লেণ্ডাৰ, হিৰো ছুপাৰ স্প্লেণ্ডাৰ। 10th আহিব হিৰো প্লেজাৰ। আৰু 11th আহিব হিৰো ডেষ্টিনি। 12th আহিব TVS জুপিটাৰ। বাকী বুক প্ৰাইজো আছে, মই দেখাই আছোঁ চাওক। বুক প্ৰাইজ আহিব মাৰুতি চুজুকি ডিজায়াৰ আহি যাব, ছুইফ্ট ডিজায়াৰ আহি যাব নিউখন। আৰু আপোনাৰ TVS এণ্ট্ৰক আহি যাব 2nd প্ৰাইজ। 3rd আহি যাব এইটো ফ্ৰিজ এটা আহি যাব 180 লিটাৰ চাইজৰ। বাকী ৱাশ্বিং মেচিন আহিব 4 নম্বৰত। 5 নম্বৰত আহিব ইনভাৰ্টাৰ ছেট এটা আহিব। তো এইখিনি আপোনালোকে এনেকুৱা যদি এখন বুক লয়, বুকখনৰ প্ৰাইচ আহি যাব আপোনাৰ, গোটেই বুকখন যদি লওঁ বুলি কয় ইয়াত আপুনি দিব লাগিব 900 টকা। এটা টিকেট আপুনি ফ্ৰী পাব। গোটেই বুকখনত কুপন আছে আপোনাৰ 10টাত আপুনি 900 টকা দিব লাগিব। আৰু যদি আপুনি ছিংগুল টিকেট লওঁ বুলি কয় 100 টকাকৈ পে' কৰিব লাগিব। আৰু স্ক্ৰীণত লাগি থকা নাম্বাৰটো ডাইৰেক্টলি যোগাযোগ কৰিব। আৰু ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে এওঁলোকে কামটো হাতত লৈছে যদি আমিও তেওঁলোকক সফল কৰিব লাগিব। প্ৰাইজ পাম বুলিয়ে নহয়, যি 2-টকা যাব সেই পইচাই এজন দুখীয়া ল'ৰা ছোৱালীক পঢ়াব পাৰিব। আৰু যিবিলাক মানুহে ধৰক চিকিৎসাৰ কাৰণে পইচাৰ অসুবিধা তেওঁলোকেও চিকিৎসাৰ কাৰণে সহায় এটা হ'ব। তো 100 টকাকৈ আপোনালোকে পে' কৰিলে এটা টিকেটত আপোনালোকক টিকেট ডাইৰেক্টলি হোৱাটছআপত দি দিয়া হ'ব। তাত QR দি দিয়া হ'ব, তাতে পে'মেণ্ট কৰি টিকেটটো আপোনালোকে পাব।
বাকী যদি ল'ম বুলি ভাবিছে টিকেটটো ডাইৰেক্টলি আপুনি স্ক্ৰীনৰ লাইট থকা নম্বৰটো যোগাযোগ কৰক আৰু পে'মেণ্ট কৰিব টিকেট আপোনালোকে হোৱাটছআপত পাই যাব টিকেটবিলাক খালি ভালকৈ ছেভ কৰি ৰাখিব কেতিয়াবা এনেকুৱা হয় টিকেটবিলাক আপোনালোকে আমি দিয়াৰ পিছত আপোনালোকে ডিলিট হৈ যায় আকৌ বিচাৰিবলৈ সেই টিকেটটো অকণমান অসুবিধা এটা হয় ফুটিলে ভাল কথা তেতিয়া আমি বিচাৰি দিম কিন্তু একেলগে বহুতখিনি বহি একেলগে থৈ দিয়া হয় তেতিয়া অকণমান অসুবিধা এটা হয় তো সেইটো কাৰণে পৰাপক্ষত আমি যদি আপোনালোকক টিকেটটো হোৱাটছআপত দি দিম স্ক্ৰীনশ্বট মাৰি থ'ব নহ'লে ছেভ কৰি কাৰোবালৈ শ্বেয়াৰ কৰি থ'ব যাতে টিকেটটো হেৰাই নাযায় ৰিজাল্ট নোপোৱালৈকে বাকী ৰিজাল্ট শ্বীটটো আমি এনেকৈ পেজত দি দিয়া হয় আৰু যদি ল'ম বুলি ভাবিছে টিকেটটো ডাইৰেক্ট আপুনি এখন বুকত ক'লোৱে মই এখন বুকত আপোনালোকে 900 টকা দিব লাগিব 10টা কুপন পাব আৰু যদি ছিংগল টিকেট লয় 100 টকা থেংক ইউ